অসম আৰক্ষী হৈছে জনহিত জনসেৱাৰ্থে। অসম আৰক্ষীয়ে জনহিত জনসেৱাৰ্থে 24 ঘণ্টাই যেতিয়া কাম কৰি থাকে, সেই আৰক্ষীয়ে নিৰীহ লোকৰ ওপৰত যেতিয়া হাত উঠায় তেতিয়া ৰাজ্যবাসী ক্ষোভিত হয়। আৰু তেনে ঘটনাই কালি সংঘটিত হ'ল। ইতিমধ্যে গম পাইছে যে পাণবজাৰ যিগৰাকী অচি সেইগৰাকীক নিলম্বন কৰা হৈছে। এতিয়া আৰক্ষীয়ে এটা কথা স্পষ্ট কৈছে যে নিলম্বন নহয়, তেওঁক বৰ্খাস্ত কৰিব লাগিব। কাৰণ এই যি ঠাইত আছোঁ এই ঠাইতেই আইন ভংগ কৰিছিলে যিগৰাকী কটনৰ ছাত্ৰ, সেই ছাত্ৰগৰাকীয়ে। আৰু আইন ভংগ কৰাটো এটা অপৰাধ, কিন্তু সমান্তৰালকৈ আইন ভংগকাৰীক তেওঁলোকে আচলতে জৰিমনা বিহাব লাগে বা তেনেকুৱা ধৰণৰ কাম কৰাব লাগে। কিন্তু কালি যিগৰাকী আৰক্ষী বিষয়াই যেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে, সেই ঘটনাৰ পিছতেই আচলতে ৰাজ্যজুৰি এক গোটেই জোকাৰণি উঠিছে। কাৰণ আৰক্ষী প্ৰশাসনৰ মাজত এনেকুৱা ধৰণৰ ঘটনা এয়াই প্ৰথম নহয়, বহু সময়ত হৈ থাকে। আৰু কালি বিশেষকৈ এটা কথা স্পষ্ট যে কালি যদি ভিডিঅ'টো নাথাকিলহেঁতেন তেতিয়াহ'লে কিন্তু এইগৰাকী আৰক্ষীক কেতিয়াও নিলম্বন নহ'লহেঁতেন। কাৰণ প্ৰত্যেকগৰাকী লোক আজিকালি সজাগ সচেতন। সকলোৱে জানে যে আৰক্ষীয়ে তেওঁলোকৰ নিজৰ কৰ্ম কৰিব, তেওঁলোকে কঠোৰ ক'ৰবাত হ'ব লাগিব। কিন্তু সেই বুলি যধে মধে এনেধৰণে আইন তেওঁলোকে হাতত তুলি ল'ব নোৱাৰে। আৰু এটা কথা ক'ব লাগিব যে পাণবজাৰ আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত যিগৰাকী বিষয়া আছিল, সেইগৰাকী আচলতে কৰ্মৰ ক্ষেত্ৰত কিন্তু তেওঁ তৎপৰ আছিল, সেই কথা আমি ক'ব লাগিব। আৰু সমান্তৰালকৈ বিশেষকৈ গম পোৱা গৈছে যে 15 আগষ্টত যি আলফাই কুটাঘাটৰ বাবে যি বোমা সংস্থাপন কৰা হৈছিল, তাৰ পিছতেই কিন্তু ৰাজ্যৰ যিসমূহ থানা আছে প্ৰত্যেকখন থানা তৎপৰ হৈছে। আৰু বিশেষকৈ মহানগৰৰ যিকেইখন থানা, সেই থানাৰ প্ৰত্যেকগৰাকী আৰক্ষী বিষয়া তৎপৰ। ঠিক সমান্তৰালকৈ কালিও তেওঁলোকে কৰ্তব্যত আছিল। কোনো লোকে আইন ভংগ কৰিছে নেকি বা তেনেধৰণে সন্দেহজনক লোক আহিব পাৰে নেকি, সেই ক্ষেত্ৰত তেওঁলোক তৎপৰ হৈ আছিল, সেয়া সঁচা কথা। কিন্তু এগৰাকী ছাত্ৰই তেওঁ নিজৰ জীৱিকাৰ বাবে এনেধৰণে কাম কৰি আছে, সেই কথা আমি আচলতে বহুতে সমালোচনা কৰি আছে যে এগৰাকী ছাত্ৰই কৰিব পাৰে, কাৰণ সেয়া হৈছে কৰ্ম। কাৰণ ডেলিভাৰী বয় বুলি আমি তেওঁক কোনো কাৰণতে আমি উপলিঙা কৰিব নোৱাৰোঁ, কাৰণ সেয়া এটা কৰ্ম। পঢ়ি আছে, সমান্তৰালকৈ তেওঁ কৰ্ম কৰি আছে, সেয়া কৰিব পাৰে। কিন্তু সেই ছাত্ৰগৰাকীয়ে আইন ভংগ কৰিছে, তেওঁ এটা কথা কৈছে যে মই আইন ভংগ কৰিছোঁ, সেয়া ভুল কৰিছোঁ, হয়। কিন্তু সমান্তৰালকৈ আৰক্ষী বিষয়াগৰাকীৰ মুখত যিকেইটা আচলতে অশ্লীল শব্দ ব্যৱহাৰ হ'ল, সেয়া আচলতে কেনেকুৱা কথা যে আৰক্ষীৰ বিষয়া এগৰাকীৰ প্ৰত্যেক সময়তে ধৈৰ্য থাকিব লাগিব, সাহস থাকিব লাগিব, সংযম হ'ব লাগিব। কিন্তু আৰক্ষী বিষয়াগৰাকীৰ কালি দেখিবলৈ পোৱা গ'ল যে তেওঁৰ গোটেইকেইটা আচলতে ভংগ কৰিছে, কোনো সংযম নাই। তেওঁ কোনো দুদিন পূৰ্বে আমি দেখুৱাইছিলোঁ যে দীঘলী পুখুৰীৰ পাৰতো এইগৰাকী বিষয়াই আচলতে কেনেধৰণে প্ৰতিবাদকাৰীৰ ওপৰত তেওঁ জঁপিয়াই পৰিছিল, বিভিন্ন ধৰণৰ যুক্তি তৰ্ক কৰিছিল কটনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেতিয়া প্ৰতিবাদ কৰিবলৈ আহিছিল। গতিকে আৰক্ষী বিষয়া হিচাপে তেওঁ দায়িত্ব হ'ব লাগিছিল কেনেকুৱা আৰু হ'ল কেনেকুৱা। আৰু কালি দেখিবলৈ পোৱা গৈছিল যে তেওঁৰ লগত যিকেইগৰাকী আচলতে আছিল থানাৰ বাকীকেইগৰাকীৰ সন্মুখতে যেনেধৰণে জঁপিয়াই পৰিছিল, সেই কথা আচলতে কোনো কাৰণতে মানি ল'ব নোৱাৰে, যাৰ বাবে আৰক্ষী বিষয়াগৰাকীৰ কেৱল এইখিনি মুহূৰ্তত নিলম্বনেই নহওক, তেওঁক বৰ্খাস্ত বিচাৰিছে। আৰু পুনৰ দেখুৱাব বিচাৰিছোঁ সদাৱস্ত এইটো ৰাস্তা, এইটো হৈছে ফাঁচী বজাৰৰ ৰাস্তা। আৰু ইয়াতেই দেখিবলৈ পোৱা যায় যে পাণবজাৰ আৰক্ষীৰ ফালৰ পৰা প্ৰত্যেক দিনে তেওঁলোকে নিজৰ যি থাকে, তেওঁলোকৰ যি পেট্ৰলিং থাকে, সেই পেট্ৰলিঙত ঘূৰি থাকে। আমি 24 ঘণ্টাই দেখোঁ। বা তেখেতে ভাৰ্গৱ বৰবৰাই তৎপৰতাৰে কাম কৰি আছিল, কোনো যাতে কুটাঘাট সংঘটিত হ'ব নোৱাৰে, সেয়াও আমি মানি লৈছোঁ। তেওঁ সেই ক্ষেত্ৰতো আমি আচলতে শলাগ ল'ম বা শলাগ লৈছিলোঁ ইমান দিনে। কিন্তু কালি তেওঁ কিয় এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে,